মহানগৰীত তীৰ খেলৰ বিৰুদ্ধে অব্যাহত আছে অভিযান। পানীখাইটি অঞ্চলত অভিযান চলাই তীৰ খেলত জড়িত এটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চপাইডাঙৰ ভোগেশ্বৰ ৰাভাক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে নগদ ৩৭০০ টকা। আৰক্ষীয়ে জব্দ কৰে তীৰ খেলত ব্যৱহাৰ কৰা বহু সামগ্ৰী। তীৰ খেলৰ বিৰুদ্ধে অভিযান অব্যাহত আছে আৰু মহানগৰীত এবাৰ তীৰ খেলৰ বিৰুদ্ধে ব্যাপক অভিযান চলোৱা হ'ল। পানীখাইটি অঞ্চলত অভিযান চলাই তীৰ খেলত জড়িত এটাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। চপাইডাঙৰ ভোগেশ্বৰ ৰাভাক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে নগদ ৩৭০০ টকা। ছয় মাৰ্চত হ'ব পৌৰসভাৰ নিৰ্বাচন। ৯ মাৰ্চত হ'ব নিৰ্বাচনৰ ভোট গণনা। মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন হৈছে ২০ ফেব্ৰুৱাৰী। পৌৰ নিৰ্বাচনত প্ৰথমবাৰলৈ ইভিএমত হ'ব ভোটদান প্ৰক্ৰিয়া। ৪,১০০টা ইভিএম ব্যৱহাৰ হ'ব ৮০খন পৌৰসভা নিৰ্বাচনত। শিলচৰত অনুষ্ঠিত নহয় পৌৰসভা নিৰ্বাচন। উচ্চ ন্যায়ালয়ত গোচৰ চলাৰ বাবে শিলচৰত নহয় নিৰ্বাচন। ইফালে নিৰ্বাচনক লৈ ৰোড শ্ব' ৰেলীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ঘৰে ঘৰে গৈ প্ৰাৰ্থীয়ে চলাব পাৰিব প্ৰচাৰ। প্ৰাৰ্থীৰ লগত সৰ্বাধিক ১৫জন সমৰ্থক যাব পাৰিব। সৰ্বাধিক পুলিং ষ্টেচন থকা জিলা হৈছে ডিব্ৰুগড়। ১২৯টা পুলিং ষ্টেচনত আছে ডিব্ৰুগড়ত। আৰু আমি জনাইছোঁ পৌৰ নিৰ্বাচনৰ খবৰ। পৌৰসভা নিৰ্বাচনক লৈ যিহেতু ইতিমধ্যে ঘোষণা কৰা হৈছিল যে অতি সোনকালে পৌৰসভা নিৰ্বাচনৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে চৰকাৰে আৰু এই ক্ষেত্ৰত পদক্ষেপো লোৱা হ'ব। নিৰ্বাচন আয়োগে ঘোষণা কৰিলে যে ৬ মাৰ্চত হ'ব পৌৰসভা নিৰ্বাচন, ৯ মাৰ্চত হ'ব নিৰ্বাচনৰ ভোট গণনা আৰু মনোনয়ন পত্ৰ উঠাই লোৱাৰ অন্তিম দিন হৈছে ২০ ফেব্ৰুৱাৰী। পৌৰ নিৰ্বাচনত প্ৰথমবাৰলৈ ইভিএমত হ'ব ভোটদান প্ৰক্ৰিয়া। ৪,১০০টা ইভিএম ব্যৱহাৰ হ'ব ৮০খন পৌৰসভা নিৰ্বাচনত। ইফালে তাৰ মাজতে খবৰ জনাইছোঁ শিলচৰৰ, কাৰণ শিলচৰত এইবাৰ অনুষ্ঠিত নহয় পৌৰসভাৰ নিৰ্বাচন। উচ্চ ন্যায়ালয়ত গোচৰ চলাৰ বাবে শিলচৰত এই পৌৰসভাৰ নিৰ্বাচন এইবাৰ অনুষ্ঠিত নহয়। ইফালে নিৰ্বাচনক লৈ ৰোড শ্ব' ৰেলীত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ঘৰে ঘৰে গৈ প্ৰাৰ্থীয়ে চলাব পাৰিব প্ৰচাৰ। প্ৰাৰ্থীৰ লগত সৰ্বাধিক ১৫জন সমৰ্থক যাব পাৰিব। সৰ্বাধিক পুলিং ষ্টেচন থকা জিলা হৈছে ডিব্ৰুগড়। ১২৯টা পুলিং ষ্টেচন আছে ডিব্ৰুগড়ত। Last date of filing of nominations is 15th February, that is Tuesday. Date for scrutiny of nomination is 17th February, Thursday. Last date for withdrawal of candidatures is 20th February, Sunday. Poll will be held on 6th of March and counting will be on 9th of March 2022. প্ৰায় ২ সপ্তাহ আমি কেম্পেইনিং কাৰণে দিছোঁ। 13 days আছে আৰু 6th March polling and counting on 9th March. You will be happy to know, first thing, that we are holding this election with very up-to-date electoral roll, that is electoral roll as on 1st January 2022 will be used. For the first time for municipal board elections in Assam, we are using EVMs in all the polling stations of all municipal boards in the state. Adequate numbers of EVMs have been made available and all the steps have been taken to ensure that polls are conducted smoothly with the help of these machines.